মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ চেপ্টাৰ 5 সমান্তৰ প্ৰগতিৰ মই তোমালোকক কিছুমান এমসিকিউ কৰাই দিম। তোমালোকৰ কি কোশ্চেন বেংকৰ মই এইটো পাৰ্টৰ এমসিকিউ খিনি সলভ কৰি দিছো। যদি ভিডিওটো চোৱা নাই মই ডেসক্ৰিপচনত লিংক দি দিম আৰু কোশ্চেন বেংকৰ তোমালোকৰ প্লেলিষ্টৰ লিংকটো দি দিম। গোটেই পাৰ্টৰ তোমালোকৰ তাতে পাই যাবা। আৰু যদি তোমালোকৰ আৰু এক্সট্ৰা কি এমসিকিউ বনোৱা আছে হেটো যদি চোৱা নাই মই তোমালোকক প্লেলিষ্টত লিংক দি দিম। মানে 1 ৰ পৰা 8 লৈকে বনোৱা আছিল হাফ ইয়াৰলিৰ আগত। এইটো চেপ্টাৰ তোমালোকৰ বাদ পৰি গৈছিল। যদি তোমালোকে আগৰ বিলাক চোৱা নাই তোমালোকে ডেসক্ৰিপচনত লিংক পাই যাবা, তাৰ পৰা চাই লবা। চোৱা প্ৰথম কোশ্চেনটো দিয়া আছে, এটো 2023 ত আহিছে, তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয়। কি কৈছে যে যদি কোশ্চেন 1ত কৈছে যে যদি 4/5, 0,2 এটা সমান্তৰ প্ৰগতিৰ তিনিটা ক্ৰমিক পদ হয় তেন্তে এৰ মান হ'ব। চোৱা তোমালোকৰ কি হ'ব, এ মানে তোমালোকৰ প্ৰথম পদটোক কি কোৱা হয়, এ বুলি কোৱা হয়। আৰু ডি কেনেকৈ ওলাব লাগে, দ্বিতীয় পদৰ পৰা প্ৰথম পদ বাদ। তেনেহলে 4/5 আমাৰ চোৱা ইয়াতে 4/5 আমাক অপচনে দিয়া নাই, 4/5 হ'ব এইটো। ঠিক আছে, অপচনটো ভুল দি আছে। নেক্সট কোশ্চেনটোত চাবা, এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ 4 আৰু সাধাৰণ অন্তৰ -3 হলে পঞ্চম পদটো হ'ব। চোৱা পঞ্চম পদ মানে a5, তোমালোকৰ কি ওলাব লাগে, a5 ইকুৱেল টু a প্লাস 4d। কেনেকৈ আহিল তোমালোকক বুজাই দি আছো। a5 ইকুৱেল টু কি আছে, a প্লাস 4d কেনেকৈ আহিল তোমালোকৰ চোৱা, an equal to a plus n minus 1 into d, এটো আমাৰ ফৰ্মুলা। এতিয়া ইয়াতে যদি আমি 5 বহাই দিও, a plus 5 minus 1 into d মানে a plus 4d। ঠিক আছে, এটো তোমালোকে পাই যাবা। এতিয়া a plus 4d তোমালোকৰ কি আহিল ফৰ্মুলা হিচাপত, তাৰ মানে a দিয়া আছে তোমালোকৰ প্ৰথম পদ দিয়া আছে 4, 4 into d মানে দিয়া আছে মাইনাসৰ সাধাৰণ অন্তৰ -3। সাধাৰণ অন্তৰ মানে কি হয় তোমালোকৰ d হয়। তেনেহলে 4 প্লাস মাইনাসত -12, 12 ৰ পৰা 4 গলে কি হ'ব -8। তেনেহলে -8 তোমালোকৰ প্ৰথম এনসারটো হৈ যাব। সো কোশ্চেন 3 ত আমাক কি দিয়া আছে, এটা সমান্তৰ প্ৰগতি বা এপি দিয়া আছে। তোমালোকৰ 26তম পদটো হল তোমালোকৰ কি হ'ব 2022 আহিছিল 26তম পদটো খুদিছে। চোৱা প্ৰথমতে আমাৰ a কিমান দিয়া আছে, ইয়াতে a দিয়া আছে 0, d হল -4 ৰ পৰা মাইনাস কিমান হ'ব 0, তাৰমানে d ৰ মান -4। এতিয়া 26তম পদ a26 আমি কেনেকৈ ওলাব লাগে, a প্লাস ইয়াতকৈ 1 কম মানে 25d হ'ব। a মানে দিয়া আছে তোমালোকৰ 0 প্লাস 25d হল -4। এতিয়া প্লাস মাইনাসত -5 এটো কি হ'ব 100 হ'ব, -100 কোনটো হ'ব তোমালোকৰ বি অপশন কারেক্ট হ'ব। সো আমাক নেক্সট কোশ্চেনটোত কি কৈছে যে এনেকুৱা এটা সমান্তৰ প্ৰগতি দিয়া আছে, এনতম পদটো ওলাব দিছে। সো প্ৰথম পদটো দিয়া আছে 18, ডি তোমালোকে 16 ৰ পৰা কি বাদ দিব লাগিব 18, তেনেহলে কি পাবা -2। এতিয়া আমাৰ প্ৰগতিটোৰ এনতম পদ আমাৰ কি হয়, an equal to a plus n minus 1 into d, এটো আমাৰ ফৰ্মুলা। এতিয়া চাবা a মানে দিয়া আছে তোমালোকক 18 প্লাস n, n ৰ মান আমাক দিয়া নাই -1, d মানে দিয়া আছে -2। কি হ'ব 18 প্লাস মাইনাসত -2n মাইনাসত +2, তাৰমানে তোমালোকে পাবা 20 - 2n। আমাৰ কোনটো অপশন হ'ব 20 - 2n, এই অপশনটো শুদ্ধ। নেক্সট এটা সমান্তৰ প্ৰগতিৰ এনতম পদ tn equal to এইটো হলে প্ৰগতিটো লিখা। চাবা কি হ'ব, সাপোজ আমি এইটো 1 বুলি ললো, তেনেহলে 3 into 1 minus 1, তাৰমানে কি পাবা 3 into 1 minus 1 equal to 2, তাৰমানে প্ৰথম পদটো কি হ'ব 2, প্ৰথম পদটো 2, তাৰমানে তোমালোকৰ এই দুটা কেনসেল। ঠিক আছে, এই দুটা থাকিল। এতিয়া দ্বিতীয় পদটো চাবা n2 equal to 3 into 2 minus 1,
তাৰমানে 6 - 1 কি হ'ব তোমালোকৰ 5 পাবা এতিয়া সেকেন্ড পদটো 5 কোনটো আছে বি অপশনত আছে আমাৰ এনেকৈ ভাবিব লাগিব অলপ সো সেকেন্ড কোশ্চেনটো কি আছে যে এটো এটা কমন কোশ্চেন তোমালোকৰ কিতাপত আছে আৰু আহিয়ে থাকে এটো সো প্ৰথম পদ দিয়া আছে তোমালোকৰ 10 সাধাৰণ অন্তৰ d = 7 ৰ পৰা 10 বাদ যাব তাৰমানে -3 পাবা সমান্তর প্রকৃতির 30তম পদ তোমালোকৰ কি দিয়া আছে a30 ওলাব লাগে কি হ'ব a + 29d যিমান দিয়া থাকিব তাতকৈ এক কম ল'ব লাগে a মানে 10 + 29 * d ৰ মান তোমালোকৰ কি হল -3 এতিয়া 10 প্লাস মাইনাসত মাইনাস 3 * 9 তোমালোকে 27 ৰ 7 পাবা হাতৰ থাকিব 2 2 * 3 * 2 6 আৰু 2 8 তাৰমানে পাবা -77 এনসার কোনটো হ'ব এনসার হ'ব সি সো নেক্সট কোশ্চেনটো আমাক কি কৈছে যে সমান্তর প্রকৃতিটোৰ 11তম পদটো কি হ'ব প্ৰথম পদ দিয়া আছে সো সাধারণ অন্তরটো কি হ'ব দ্বিতীয় পদ দিয়া আছে -1/2 ফর্মুলার মাইনাস a মানে আৰু দিয়া আছে -3 ইয়াতে -1/2 মাইনাস মাইনাসত প্লাস 3 পালা তোমালোকে ইয়াৰ পৰা তলত যদি লসাগু লও আমি কি পাম 2 -1 + 1 2 ৰ মাজত 2 বাৰ 6 তাৰমানে তোমালোকে পাই যাবা 6 ৰ পৰা 1 গলে 5 5/2 পালা এতিয়া আমাক কি কৈছে 11তম পদ সো কি হ'ব a + 10d মানে ইয়াতকৈ এক কম ল'ব লাগে এর মান -3 দিয়া আছে 10 * কি আছে 5/2 d ৰ মান এতিয়া চাবা 2 ইয়াৰ মাজত 5 5 * 5 কিমান পাবা 25 25 ৰ পৰা 3 বাদ দিলে 22 পাই যাবা এনসারটো কোনটো হ'ব এনসারটো আমাৰ বি অপশনটো শুদ্ধ হ'ব এটা সমান্তর প্রকৃতির n সংখ্যাটো হল তোমালোকক n সংখ্যাটো দিয়া আছে সাধারণ অন্তর মানে প্রথমতে আমাৰ a1 বা a ওলাব লাগিব a1 = কি হ'ব 3 + 4 * 1 তোমালোকৰ 3 + 4 কিমান পাবা 7 এতিয়া a2 উলাম n ৰ মান 2 বহাই দিয়া 4 * 2 কি পাবা 3 + 8 তোমালোকে 11 পাবা 11 ৰ পৰা তোমালোকৰ 7 বাদ দিলে 4 হ'ব অপশন সি হ'ব নেক্সট তোমালোকৰ এটা সমান্তর প্রকৃতি দিয়া আছে যে p q r আৰু s সমান্তর প্রকৃতিত থাকে তেন্তে r - q আমাৰ কি হ'ব সোয়া সমান্তর প্রকৃতিত থাকে মানে প্রতিটোৰ সাধারণ অন্তর একে হ'ব সোয়া r - q r - q আমি লিখিব পাৰো s - r s - r আমাৰ আছে নেকি আছে তোমালোকৰ সি অপশনত দিয়া আছে নেক্সট এটা সমান্তর প্রকৃতির তিনিটা সংখ্যাৰ যোগফল আৰু হিহতৰ পূৰণফল হলে সংখ্যা কেইটা হ'ব সো এটা সমান্তর প্রকৃতির তিনিটা সংখ্যাৰ যোগফল দিয়া আছে তাৰ মানে s3 = দিয়া আছে আমাক 9 এতিয়া আমি ফর্মুলা জানো sn = কি হয় n/2 তোমালোকৰ 2a + n - 1 * d এতিয়া n ৰ মান আমাক কি দিয়া আছে 3 দিয়া আছে n ৰ ঠাইত 3 বহাই দিয়া তোমালোকৰ 2a + কি পাবা 2d = 9 ইয়াতে 2 to ইনটু হ'ব আৰু 3 তোমালোকৰ হৰণ হৈ যাব কিমান পাবা 3 পাবা ইয়াতে আমি যদি গোটেই কেটাক 2 এৰে হৰণ কৰো a + d = পাম 3 এটা আমাৰ প্ৰথম কন্ডিশনটো আহিল ইয়াৰ পৰা হিহতৰ পূৰণফল কি দিয়া আছে হিহতৰ পূৰণফল আছে 24 হলে সংখ্যা কেইটা পূৰণ কৰিলে 24 হ'ব লাগিব ঠিক আছে 2 আৰু 4 6 এটো নহয় তোমালোকৰ হেকৰটো হয় নেকি 2 3 * 6 6 ৰ লগত 4 ইনটু কৰিলে 24 ইয়াস এনেকৈ ইজি হৈ আছে নেক্সট প্ৰশ্নটো চা কি দিয়া আছে আমাক এটা সমান্তর প্রকৃতি দিয়া আছে প্রকৃতিটোৰ
n-1 তম পদটো হ'ব মানে n-তম পদৰ আগৰ পদটো চোৱা আমাৰ প্ৰথমতে কি দিয়া আছে ইয়াতে a দিয়া আছে 7 d দিয়া আছে 12 ৰ পৰা 7 বাদ দিলে 5 পাবা এতিয়া আমাৰ কি ওলাব প্ৰথমতে a n ইকুৱেল টু কি হয় a প্লাস n-1 ইনটু d এতিয়া -1 পদ ওলাব কৈছে তাৰ মানে n ৰ ঠাইত কি বহাইব n-1 আৰু এটা -1 d হ'ব এতিয়া কি পাবা a প্লাস n মাইনাস মাইনাসত তোমালোকৰ কি পাবা 2 ইয়াতে হ'ব d ঠিক আছে a প্লাস n-2 d এতিয়া তোমালোকৰ কি হ'ব a মানে দিয়া আছে 7 আৰু n ৰ মান দিয়া নাই d মানে দিয়া আছে 5 ইয়াতে পাবা 7 প্লাস 5n মাইনাসৰ 10 তোমালোকে পাবা 5n মাইনাসৰ 3 10 ৰ পৰা 7 বাদ দিলে 3 এটোৰ আগত মাইনাস আছে মাইনাস হ'ব 5n মাইনাস 3 5n মাইনাস 3 তোমালোকৰ অপশন ডি নেক্সট কোশ্চেন টু সমান্তর প্রকৃতিটোৰ m-তম পদটো হ'ব চোৱা ইয়াৰো m-তম পদ ওলাব দিছে আগতে n-1 পদটো ওলাব দিছিল ইয়াতে m-তম পদ কি হ'ব চাবা আমাক প্ৰথমতে a দিয়া আছে 5 d দিয়া আছে তোমালোকৰ 2 ঠিক আছে সরি d2 নহয় 2 ৰ পৰা 5 বাদ যাব তাৰ মানে মাইনাসৰ 3 দিয়া আছে 2 ৰ পৰা 5 বাদ মাইনাসৰ 3 প্রকৃতিটোৰ m-তম পদ an ইকুৱেল টু a প্লাস n-1 ইনটু d a মানে 5 d ৰ মান মাইনাসৰ 3 ঠিক আছে এতিয়া 5 প্লাস মাইনাসত মাইনাস 3n মাইনাস মাইনাসত প্লাস 3 তোমালোকৰ 8 মাইনাস 3n হ'ব 8 মাইনাস 3n অপশন সি নেক্সট তোমালোকৰ এইটো সমান্তর প্রকৃতিটোৰ শেষৰ ফালৰ পৰা 10তম পদটো চোৱা প্ৰথমতে আমাৰ n কি আছে ইয়াতে আমাৰ ওলাব লাগিব a দিয়া আছে -5 d চোৱা -10 ফৰ্মুলাৰ মাইনাস আৰু মাইনাসৰ 5 কি পাবা -10 মাইনাস মাইনাসত প্লাস 5 তেনেহলে 10 ৰ পৰা 5 বাদ দিলে তোমালোকে 5 পাবা ডাঙৰটোৰ আগত মাইনাস আছে মাইনাস তেনেহলে d ৰ মান কি হল মাইনাসৰ 5 a ৰ মানও মাইনাসৰ 5 আমাক am দিয়া আছে am দিয়া আছে কিমান am দিয়া আছে মাইনাসত 1000 এতিয়া আমি an ইকুৱেল টু দিয়া আছে তেনেহলে আমি লিখিব পাৰো a প্লাস n-1 ইনটু d ইকুৱেল টু মাইনাসৰ 1000 a এর মান দিয়া আছে -5 n-1 d এর মান দিয়া আছে -5 মাইনাসৰ তোমালোকৰ 1000 চোৱা ইয়াতে তোমালোকে n-1 -5 ইকুৱেল টু এটো -5 আছে এটো সাইডত লৈ যোৱা 1000 প্লাসৰ হ'ব এতিয়া 1000 ৰ পৰা 5 বাদ দিলে তোমালোকৰ কি পাবা 995 ডাঙৰটোৰ আগত মাইনাস আছে এটো চোৱা ইনটু আছিল এটো সাইডত যাই কি হ'ব হৰণ হ'ব মাইনাস মাইনাস ক্যান্সেল 5 9 ৰ মাজত 1 4 থাকিল 49 ৰ মাজত কিমান বাৰ যাব 9 বাৰ যাব থাকিব 4 আকৌ 9 199 এতিয়া -1 - n ইকুৱেল টু 199 মাইনাস আছে এটো সাইডত যাই কি হ'ব প্লাস হ'ব এতিয়া এটো হ'ব 200 এতিয়া n ৰ মান কি পালো 200 এতিয়া শেষৰ ফালৰ পৰা 10তম পদ এতিয়া যেতিয়া আমাক শেষৰ ফালৰ পৰা 10তম কব তাৰ মানে ইয়াৰ পৰা 9 মাইনাস হ'ব ঠিক আছে 9 মাইনাস 9 মাইনাস মানে যিমান কব তাতকৈ এক কম মাইনাস কৰিব লাগিব তাৰ মানে কি হ'ব 191তম পদটো আমাক সুধিছে ঠিক আছে কি পাম a প্লাস যিমান কয় তাতকৈ এক কম আকৌ 90 d a দিয়া আছে তোমালোকক কিমান দিয়া আছে মাইনাসত 5 d দিয়া আছে মাইনাসত 5 মাইনাসত 5 প্লাস 190 এটো মাইনাসত 5 -5 প্লাস মাইনাসত মাইনাস 0 কিমান হ'ব 45 ৰ 5 হাতৰ থাকিল 4 আৰু 5 1 jar 5 আৰু 4 কিমান হ'ব 9 তাৰ মানে দুটা প্লাস কৰিলে 955
তোমালোকৰ এ অপশনটো শুদ্ধ হ'ব এটা সমান্তৰ প্ৰগতিৰ 12টা পদৰ যোগফল উলিওৱা য'ত প্ৰগতিটোৰ এনতম পদটো হৈছে এটা সমান্তৰ প্ৰগতিৰ 12টা পদৰ যোগফল উলিওৱা য'ত প্ৰগতিটোৰ এনতম পদ কি হৈছে চোৱা আমাৰ এ এন দিয়া আছে ঠিক আছে এ এন দিয়া আছে তোমালোকৰ এ এন দিয়া আছে 3n plus 4 এনৰ মান 1 বহাই দিয়া তেনেহলে 3 plus 4 তাৰ মানে কি পাবা 7 এতিয়া 2 a2 ওলাব লাগিব এনৰ মান 2 বহাই দিয়া তাৰ মানে কি পাবা 6 plus 4 equal to 10 এতিয়া d কেনেকৈ কি হ'ব 10 ৰ পৰা 7 বাদ তাৰ মানে 3 আমাক কি সুধিছে 12 প্ৰগতিটোৰ 12টা পদৰ যোগফল উলিওৱা 12টা পদৰ যোগফল উলিয়াব দিছে ঠিক আছে এতিয়া sn equal to n by 2 কি হয় 2a plus n minus 1 into d 12টা পদৰ কথা কৈছে মানে 12 হ'ব এনৰ মান a আমাক কিমান পালো a পাইছো 7 বহাই দিয়া 7 এনৰ মান কিমান 12 d ৰ মান কিমান পালো 3 চোৱা কিমান পাবা 6 কিমান হ'ব 14 সো এটো 11 হ'ব 12 ৰ পৰা 1 বাদ দিল 11 তাৰ লগত ইনটু কৰা 33 পাবা মানে 6 ইনটু এই দুটা প্লাস কৰা 7 পাবা 4 আৰু 3 প্লাস কৰিলে 7 1 আৰু 3 প্লাস কৰিলে 4 6 4 jar 42 হাতৰ হ'ব 4 কিমান হ'ব 24 28 তাৰ মানে 282 তোমালোকৰ সি অপশন দুটা অংক বিশিষ্ট অযুগ্ম সংখ্যাৰ যোগফল হ'ব সো এনেকুৱা অলপ টান লাগিছে কিন্তু এনেকুৱা এমসিকিউ আহে তোমালোকৰ দুটা অংক বিশিষ্ট অযুগ্ম সংখ্যাৰ যোগফল কি হ'ব সো দুটা অংক বিশিষ্ট হ'ব লাগিব আৰু অযুগ্ম হ'ব লাগিব দুটা অংক কৰ পৰা স্টাৰ্ট হয় 10 ৰ পৰা আৰু শেষ হয় ক'ত 99 ত ঠিক আছে এতিয়া 10 তো অযুগ্ম নহয় প্ৰথম অযুগ্ম হ'ব 11 তাৰ পিছত 13 15 এনেকৈ যায় শেষত কি হ'ব 99 তাৰ মানে তোমালোকে ইয়াৰ পৰা a পাবা 11 d পাবা 13 ৰ পৰা বাদ দিলে 2 আৰু অন্তিম পদ দিয়া আছে তোমালোকৰ কিমান 99 আমাক কি সুধিছে এতিয়া যোগফল সুধিছে ঠিক আছে প্ৰথমতে ইয়াৰ পৰা আমি n উলাই লম আমি কি কৰিব পাৰো a plus n minus 1 whole into d equal to 99 দিয়া আছে আমাক a দিয়া আছে 11 n ৰ মান সুধিছে আমাক 299 সবা n minus 1 into 2 99 প্লাস আছে এটো সাইডত যায় মাইনাস হ'ব ইয়াতে তোমালোকে মাইনাস কৰি দিলে 88 পাবা 2 তোমালোকৰ ইনটু আছিল এটো সাইডত যায় হৰণ তেনেহলে 44 n মাইনাস আছে এটো সাইডত যায় কি হ'ব প্লাস হ'ব তাৰ মানে n ৰ মান পালা 45 n ৰ মান 45 পোৱাৰ পিছত তোমালোকৰ কি সুধিছে যোগফল এতিয়া আমাৰ দুটা ফৰ্মুলা আছিল sn ৰ সৰুটো ইউজ কৰিম ইয়াতে n/2 কি হয় a plus an ঠিক আছে এতিয়া n ৰ মান দিয়া আছে তোমালোকৰ 45 মানে উলালো আমি a মানে তোমালোকৰ দিয়া আছে সৰি a মানে দিয়া আছে 11 আৰু an দিয়া আছে 99 এটো 11 দিয়া আছে এটো দিয়া আছে 99 45/2 তোমালোকে যদি এটো প্লাস কৰা তেনেহলে কি পাবা 110 এটো কাটি দিয়া তোমালোকে পাবা 55 ইনটু কৰিলে তোমালোকৰ হ'ব মই ইনটুটো কৰা নাই ক্যালকুলেটৰ মাৰি দিছো 45 into 55 তোমালোকৰ পাবা 2475 এটো তোমালোকে পাই যাবা কোনটো অপশন 2475 নেক্সট দি আছে যে প্ৰথম n সংখ্যক অযুগ্ম সংখ্যাৰ যোগফল হ'ব সো এইবিলাক হদে প্ৰথম n সংখ্যক অযুগ্ম সংখ্যাৰ যোগফল এটো হ'ব সো কেনেকৈ হয় এটো দেখাই দিছো মই যে অযুগ্ম সংখ্যা 1 3 5 এনেকৈ যায় তেনেহলে ইয়াতে a দিয়া আছে 1 d কি হ'ব 3 ৰ পৰা 1 বাদ দিলে 2 পাবা আৰু
nতম পদলৈকে আমাক যোগফল সুধিছে তেনেহলে কি লিখিবা sn ইকুৱেল টু n/2 কি হ'ব 2a প্লাস n minus 1 into d এতিয়া n ৰ মান তোমালোকৰ n এ হ'ব 2 a ৰ মান কিমান 1 আৰু n minus 1 d ৰ মান কিমান 2 ইয়াৰ পৰা চোৱা n/2 2 into 1 2 plus 2 into n 2n আৰু এইটো পাবা minus 2 plus minus cancel এতিয়া পালা n/2 into 2n 2 2 cancel n আৰু n into কৰিলে n স্কয়ার ঠিক আছে মনত ৰাখিবা এটো n স্কয়ার হয় সো 17 নাম্বার কোশ্চেনটো তোমাক কি দিয়া আছে a b c d সমান্তর প্ৰগতিত আছে ঠিক আছে এটো কেনেকৈ কৰিব লাগিব সো প্ৰথম পদ তোমালোকক দিয়া আছে a ঠিক আছে দ্বিতীয় পদটো তোমালোকৰ b দিয়া আছে দ্বিতীয় পদ কেনেকৈ হ'ব লাগে দ্বিতীয় পদ কি হয় প্ৰথম পদৰ লগত এটা সাধাৰণ অন্তৰ যোগ হয় তাৰ মানে b ইকুৱেল টু আমি কি ক'ব পাৰো যে প্ৰথম পদ তাৰ লগত সাধাৰণ অন্তৰ তাৰ মানে d আমি ক্যাপিটাল লম কিয় কাৰণ ইয়াতে স্মল d আছে c ইকুৱেল টু কি পাবা c ইকুৱেল টু হ'ব তোমালোকৰ 3 নম্বৰত আছে তাৰ মানে প্ৰথম পদ প্লাস দুটা সাধাৰণ অন্তৰ তাৰ পিছত d ইকুৱেল টু কি হ'ব a প্লাস তোমালোকৰ 4d আৰু e ইকুৱেল টু হ'ব a প্লাস সো 4 নম্বৰত আছে 3 হ'ব এটো 5 নম্বৰত আছে 4 হ'ব এতিয়া তোমালোকে এইটো মান বহাই দিয়া প্ৰথমতে a আছে a এর মান তোমালোকৰ a হ'ব 4 b এর মান তোমালোকৰ কি আছে a প্লাস d তাৰ পিছত প্লাস 6 c এর মান দিয়া আছে a প্লাস 2d তাৰ পিছত মাইনাস 4 d আছে তোমালোকৰ কি a প্লাস 3d আৰু e আছে তোমালোকৰ কি a plus 4d কি হ'ব 4a minus 4d plus 6a plus 12d minus 4a minus কি হ'ব 12d তাৰ পিছত a plus 4d সো প্লাস অর 4d minus অর 4d ক্যান্সেল কৰা প্ৰথমতে প্লাস অর 12b minus অর 12b ক্যান্সেল কৰা ইয়াতে তোমালোকৰ কি আছে মাইনাস অর 4a minus অর 4a তোমালোকৰ মাইনাস অর 8টা a ইয়াতে a plus a 2a মানে একো না থাকিল তোমালোকৰ একো নাই মানে কি হ'ব তোমালোকৰ শূন্য হ'ব অপশন কি হ'ব 0 এ আমাক এনেকুৱা প্ৰগতিটোৰ n সংখ্যক ক্ৰমটো হ'ব সো n সংখ্যক ক্ৰমটো হ'ব কি a plus n minus 1 into d কোনটোত আছে তোমালোকৰ এইটো আছে নেক্সট কোশ্চেনটোত চাবা আমাক এটা সমান্তর প্ৰগতি দিয়া আছে শেষৰ ফালৰ পৰা 10 সংখ্যক পদটো হ'ব সো প্ৰথমতে আমাৰ n ৰ মান উলাব লাগিব ইয়াৰ পৰা কি দিয়া আছে আমাক a দিয়া আছে 4 d কি হ'ব এটোৰ পৰা এটো বাদ যাব তাৰ মানে 5 হ'ব মানে 9 ৰ পৰা 4 বাদ দিলে 5 আৰু শেষত যেটো দিয়া আছে এটো হল a n ৰ মান a n equal to কি হয় a plus n minus 1 into d equal to 254 a মানে দিয়া আছে 4 n minus 1 d দিয়া আছে 5 এতিয়া n minus 1 into 5 equal to 254 প্লাস অর আছে এটো সাইডত গলে মাইনাস 250 সো ইনটু আছে ডিভাইড হ'ব কাটি দিয়া 5 বার 1 বার এই শূন্য বার সো 50 মাইনাস আছে এটো সাইডত গলে প্লাস তার মানে 51 এতিয়া তোমালোকৰ 10 সংখ্যক পদটো উলাব দিছে তার মানে কি কিমান মাইনাস কৰিব লাগিব ইয়াৰ পৰা শেষৰ ফালৰ 10 মানে ইয়াৰ পৰা 9 মাইনাস কৰিম আমি ঠিক আছে ইয়াৰ পৰা যেতিয়া 9 মাইনাস কৰিবা তেতিয়া তোমালোকে পাবা কিমান পাবা 42 পাবা তাৰ মানে a 42 তাৰ মানে কি হ'ব a প্লাস ইয়াত কৈ আকৌ এক কম 41d এতিয়া a মানে দিয়া আছিল 4 তোমালোকৰ 4 আৰু d মানে দিয়া আছে 5 তেনেহলে 5 into 1 5 ইয়াতে 4 এটা আছিল 5 into 1 5 20 তাৰ মানে তোমালোকে পাবা 209 প্লাস কৰাৰ পিছত
209 এই অপশনতে দিয়া আছে। সো তোমালোকক কৈছে যে এটা সমান্তর প্রকৃতিত আছে, তেনেহলে কি হব x + 10 - 2x = 3x + 2 মাইনাস কি হব x + 10 হব। এতিয়া চাবা x ৰ পৰা 2x গলে মাইনাসৰ x + 10 = পাবা 3x + 2 - x - 10। ঠিক আছে, আমি x বিলাক এটো সাইডত আনিম, প্লাস আছে মাইনাস হব, এটো মাইনাস আছে প্লাস হব। এটো তোমালোকৰ 2 এটা আছে -10, এটো প্লাস আছে, এটো সাইডত গলে মাইনাস হব। ইয়াতে চাবা এটো ক্যান্সেল, তেনেহলে মাইনাসৰ 3x পালা, মাইনাসৰ দুটা প্ৰথমতে প্লাস কৰি দিলে তোমালোকে 20 পাবা, 20 ৰ পৰা 2 বাদ দিলে 18, কিন্তু ডাঙৰটোৰ আগত আছে মাইনাস, মাইনাস মাইনাস ক্যান্সেল, ইনটু আছে এটো সাইডত গলে হৰণ হ'ব, তাৰ মানে x ৰ মান কি পালা 6, x ৰ মান 6 ডি অপশনত। সো নেক্সট কোৱেশ্চনটো আমাক কি কৈছে যে 3 ৰে বিভাজ্য 2 আৰু 100 ৰ মাজত থকা সকলো অযুগ্ম, ইয়াতে তোমালোকে এই লাইনটো ভালদৰে বুজি লবা, অযুগ্ম সংখ্যাৰ যোগফল কি হ'ব। চোৱা 3 ৰে বিভাজ্য হ'ব লাগিব 2 আৰু 100 ৰ মাজত। 3 ৰে বিভাজ্য মানে তোমালোকৰ প্ৰথম পদটো 3 হ'ব, তাৰ পিছত 6 হল হয়, কিন্তু 6 টো কি হয় যুগ্ম নহয়, তেনেহলে 9 15 ঠিক আছে এনেকৈ যাব, তাৰ পিছত 21 এনেকৈ যাব, মানে 6 কে গ্যাপ আছে, লাষ্টটো তোমালোকৰ 99। এতিয়া প্ৰথম পদ হল তোমালোকৰ 3, তাৰ পিছত ডি তোমালোকৰ 9 ৰ পৰা 3 বাদ দিব লাগিব, তেনেহলে 6 পাবা, ডিৰ মান কিমান পালা 6। এতিয়া আমাৰ এ এন দিয়া আছে কিমান, এ এন মানে অন্তিম পদ 99 দিয়া আছে, ইয়াৰ পৰা আমি এন ওলাই লব পাৰো, ফৰ্মুলা বহাই দিয়া a + n - 1 * d = 99। নেক্সট চাবা a মানে দিয়া আছে 3 প্লাস n ৰ মান আমাক খুদিছে, d মানে তোমালোকৰ 6 99। এতিয়া চাবা n - 1 6 = 99, সরি মাইনাস হ'ব, প্লাসত আছে মাইনাস, তেনেহলে n - 1 99 ৰ এটাত তোমালোকে 96 পাবা, 6 তোমালোকৰ ইনটু আছে হৰণ হ'ব, 9 ৰ মাজত 1 3 থাকিল, 36 ৰ মাজত 6, এতিয়া মাইনাস আছে এটো সাইডত গলে প্লাস হ'ব, তাৰ মানে n ৰ মান কিমান পালো 17। আমাক কি সুধিছে যোগফল সুধিছে, তেনেহলে Sn মানে S17 ওলাব লাগে, Sn = আমি লিখিব পাৰো n/2 a + an। এতিয়া আমাৰ n ৰ মান 17 দিয়া আছে, তোমালোকৰ a + a17 মানে শেষৰ পদটো চোৱা, তোমালোকৰ 17/2, ইয়াতে a ৰ মান কিমান পাই আছা, ইয়াত a ৰ মান পাই আছা 3 আৰু অন্তিম পদটো হল 99, 3 + 99 প্লাস এটো চাবা 17/2, এটো হল 17, দুটা প্লাস কৰি দিয়া, দুটা প্লাস কৰিলে তোমালোকে 102 পাবা, কাটি দিলে 51 আহিব, ইনটু কৰা তোমালোকৰ 17 আৰু 51, এটো ইনটু কৰি নিদিলো তোমালোকে কৰিব পাৰিবা, মই সোনকালে যাতে ভিডিওটো শেষ হয় সেই কাৰণে ক্যালকুলেটৰ ইউজ কৰি আছো, তোমালোকৰ 876 ঠিক আছে। অপশন কোনটো হ'ব 867 বি অপশনটো হ'ব, 76 নহয়। চোৱা তোমালোকৰ 22 তো মিস্টেকলি ডাবল হৈ গল, কোশ্চেনটো ৰিপিট হৈ গল, এটো তোমালোকৰ বি হ'ব। যদি এটা সমান্তর প্রকৃতির 7তম পদটোৰ 7 গুণ সেই প্ৰকৃতিটোৰ 11তম পদটোৰ 11 গুণৰ সমান হয়, তেন্তে 18তম পদটো হ'ব। সো কোশ্চেনটো ভালদৰে প্ৰথমতে বুজি ল'ব লাগিব। আমাক কি কৈছে, এটা সমান্তর প্রকৃতি দিয়া আছে, সমান্তর প্রকৃতির 7তম পদ, চোৱা প্ৰথমতে আমাক a7 = 7তম পদটোৰ 7 গুণ সেই পদটোৰ 11তম পদটোৰ 11 গুণৰ সমান। সেই পদটোৰ কি কৈছে, এটা সমান্তর প্রকৃতির 7তম পদটোৰ 7 গুণ, সেই পদটোৰ 11তম পদটোৰ 11 গুণৰ সমান, 11
ঠিক আছে 11 গুণৰ সমান কৈছে তেন্তে 18তম পদটো কি হ'ব চোৱা 7 ইনটু এটো তোমালোকে লিখিব পাৰা a প্লাস 6d কেনেকৈ হয় মই প্ৰথমতে বুজাই দিছো ভিডিওৰ 11 a প্লাস 10d ঠিক আছে ইয়াতে তোমালোকে লিখিব পাৰিবা 7a প্লাস 42d ইয়াতে লিখিব পাৰিবা তোমালোকে কিমান 11a প্লাস কিমান d সো ইয়াৰ পৰা আমাৰ কি হ'ব আমি যদি এটো তোমালোকৰ এটো সাইডত আনি দিও তোমালোকে পাই যাবা মাইনাসত 11a d ইয়াতে তোমালোকে পাই যাবা কিমান 42 তোমালোকৰ কি আছে প্লাসত আছে এটো সাইডত গলে মাইনাসৰ পাবা মানে মাইনাসৰ তোমালোকে পাবা 4a পাবা ইয়াতে যদি মাইনাস কৰা তোমালোকে 68 পাবা ঠিক আছে আৰু যদি তোমালোকে এটো বাউসাব ফালে আনা তোমালোকে তেনেহলে মাইনাসৰ 68 আৰু নালাগে তোমালোকৰ এইটোৰ সাইডতে থাকিব দিয়া তেনেহলে পাই যাবা a ইকুৱেল টু মাইনাসৰ 68d তোমালোকৰ 4 ইনটু আছে হৰণ হৈ যাব তোমালোকে পাই যাবা 1 বাৰ 7 বাৰ তাৰ মানে a ইকুৱেল টু মাইনাসৰ 17d পালা ঠিক আছে এতিয়া আমাক ওলাব দিছে 18তম পদ তাৰ মানে a18 ইকুৱেল টু a প্লাস তোমালোকৰ 17d সো a ঠাইত তোমালোকে মাইনাসৰ 17d বহাই দিয়া 17d কি হ'ব 0 এনসারটো কি পালা শূন্য সো আমাক কোশ্চেনত কি কৈছে যে এটো এটা সমান্তর প্রকৃতিত থাকে তার মানে কি কব পাৰো যে q - p r - q ঠিক আছে - q টো আমি যদি এটো সাইডত আনি দিও প্লাসত পাবা p এটো সাইডত লৈ যোৱা এতিয়া 2q = r + p ঠিক আছে এতিয়া চাবা তোমালোকে যদি মই এটো সাইডত লৈ যাও r + p + 2 সরি মাইনাসৰ হ'ব প্লাসত আছিল মাইনাস এতিয়া আমি ইয়াক এনেকৈ লিখিব পাৰো যে r + p প্লাস এনেকৈ লিখিব পাৰো কি কৰিম আমি বোথ সাইডত কিউব লগাই দিম ঠিক আছে 0 ৰ ওপৰত কিউব লগাই দিলে কিউবে পাবা এতিয়া তোমালোকে জানা যে a কিউব প্লাস b কিউব প্লাস c কিউব ইকুয়াল টু কি হয় মাইনাসৰ 3abc ঠিক আছে এটো তোমালোকৰ হয় সরি মাইনাসৰ নহয় প্লাসৰ 3abc ঠিক আছে এটো তোমালোকে ক্লাস 9ত পাই প্রুফ কৰি আহিছা ঠিক আছে এইটো ফর্মুলা আমি ইউজ কৰিম ইয়াতে কি পাম যে ইয়াতে লিখিলো r কিউব প্লাস p কিউব মাইনাসত আছে তোমালোকে কি পাবা মাইনাসে পাবা 2 কিউব 8 q কিউব ইকুয়াল টু 3 a দিয়া আছে তোমালোকৰ r b দিয়া আছে p আৰু c দিয়া আছে মাইনাসৰ 2 কিউব যদি ক্যালকুলেট কৰি চাও মাইনাসৰ 6 rp কিউব তেনেহলে আমাৰ অপশনটো কোনটো হ'ব মাইনাসৰ 6 এটো হ'ব আগে পিছে আছে তোমালোকৰ এটো ঠিক কৰি লব পাৰি আমি সো 2 আৰু 3 ইনটু কৰিলে জি পাবা 3 আৰু 2 ইনটু কৰিলে একে পাবা ঠিক আছে আগে পিছে একো কথা নাই নেক্সট কোশ্চেনটো দিয়া আছে যদি এটা সমান্তর প্রকৃতি a দিয়া আছে d দিয়া আছে n দিয়া আছে তেন্তে এর মান উলিওয়া সো ইয়াতে তোমালোকৰ কোশ্চেন দিয়া আছে তেনেহলে 3.5 এ হ'ব ইজি কোশ্চেন দিছে এটা সো নেক্সট কৈছে যে আমাক এটা সমান্তর প্রকৃতি সংখ্যা এটা সমান্তর প্রকৃতিত থাকিব যত d = -16 সো আমাৰ কি কৰিব লাগিব এই -6 ফর্মুলার মাইনাস আৰু এই -2 তেনেহলে সরি 10 আছে -6 মাইনাস মাইনাসত প্লাস তাৰ মানে তোমালোকে কি পাবা প্লাসৰ 4 তেনেহলে প্লাসৰ 4 থকা আমাৰ অপশন আছে আৰু এটো সমান্তর প্রকৃতিত আছে না নাই আমাক চাব লাগিব সো 4 প্লাস হৈছে তার মানে -6 হৈছে 4 প্লাস হৈ -2 আৰু 4 প্লাস হৈ 2 হৈছে তাৰ মানে এটো সমান্তর প্রকৃতিত আছে আৰু আমাৰ বি অপশনটো শুদ্ধ হৈ আছে তোমালোকৰ ডি ৰ মান কিমান 4 দুটা সমান্তর প্রকৃতির সাধারণ অন্তর একেই এটা প্রকৃতির প্রথম পদ হইছে
এটা প্ৰগতিৰ প্ৰথম পদ হৈছে -1 আৰু আনটো -8 প্ৰগতিটোৰ ফোৰতম পদ কেইটাৰ দুটা সমান্তর প্রকৃতির সাধারণ অন্তর একই ঠিক আছে এটা সমান্তর প্রকৃতির প্রথম পদ দিয়া আছে আনটোর দিয়া আছে প্রথম পদ সমান্তর প্রকৃতির ফোরতম পদটোর কেইটার পার্থক্য আচ্ছা সোয়া প্রথম কোশ্চেনটো বুঝি লোৱা প্রথম পদ এটা সমান্তর প্রকৃতি দিয়া আছে দুটারে সাধারণ অন্তর সেম ঠিক আছে আৰু প্রথম পদ দিয়া আছে প্রথমৰ এটো দিয়া আছে -1 আৰু দ্বিতীয়টোৰ কাৰণে দিয়া আছে -8 ঠিক আছে তোমালোকৰ কি হ'ব সাধারণ অন্তর দুটার একে সাধারণ অন্তর যদি দুটারে একে হয় তেনেহলে ফোরতম পদ কেইটার পার্থক্য হ'ব ইয়াৰে ফোরতম পদটো কি হ'ব তোমালোকৰ হৈ যাব a মানে -1 প্লাস 3a ফোরতম পদটো 3d ঠিক আছে ইয়াতে কি হ'ব a4 ইকুয়াল টু -8 কি হ'ব 3d কিয় কাৰণ আমাৰ সাধারণ অন্তর একে আৰু 4তকৈ 1 কম হ'ব এতিয়া কৈছে যে পাৰ্থক্য আমি মাইনাস কৰি দিব লাগিব -8 প্লাস 3d মাইনাস -1 প্লাস 3d ঠিক আছে -8 প্লাস 3d মাইনাস মাইনাসত প্লাস আৰু এটো প্লাস হ'ব তেনেহলে এই দুটা ক্যান্সেল কৰি দিয়া সো -8 ৰ পৰা যেতিয়া 1 বাদ দিবা তুমি কি পাবা -7 ঠিক আছে -7 আমি পালো সো আমি যদি প্ৰথমটোৰ পৰা দ্বিতীয়টো বাদ দিও তেনেহলে আমাৰ কি আহিব প্ৰথমটোৰ পৰা দ্বিতীয়টো বাদ দিলে আমাৰ প্ৰথমটোৰ পৰা দ্বিতীয়টো বাদ দিলে আমাৰ +7 আহিল হয় সো কৰি দেখাই দি আছো -1 প্লাস 3d মাইনাস এটো মাইনাসত কি হ'ব প্লাস হ'ব আৰু মাইনাস প্লাসত মাইনাস হ'ব তেনেহলে তোমালোকৰ কি হ'ব ইয়াতে 7 এটো ক্যান্সেল মানে -7 आंसर নাই কাৰণে মই এটো কৰিলো ঠিক আছে সো যদি এটা সমান্তর প্রকৃতি দিয়া আছে আৰু d দিয়া আছে n দিয়া আছে a n দিয়া আছে এর মান হদিছে ইজি তোমালোকৰ সো a n ইকুয়াল টু কি হয় a প্লাস n মাইনাস 1 হল ইনটু d a n এর মান দিয়া আছে 0 a হদিছে আমাক n এর মান দিয়া আছে 5 d এর মান দিয়া আছে -2 তেনেহলে 0 প্লাস a সরি ইকুয়াল টু a এটো বাবা 4 এর লগত 2 ইনটু করিলে 8 প্লাস মাইনাসত মাইনাস তেনেহলে a মাইনাসত আছে এটো সাইডত আনিলে প্লাস হ'ব প্লাস অর 8 সো এটো টাইপৰ প্ৰশ্ন প্ৰতিটো ডিস্ট্ৰিক্টত আহিছে ঠিক আছে তোমালোকৰ কি আছে প্ৰথমতে √18 ভঙাই লোৱা 3 ৰে দিলে তোমালোকৰ 6 বাৰ 3 রে দিলে 2 বার তাহলে কি পাবা √18 মানে লিখিব পারা 3√2 50 কি লিখিব পাৰিবা 5 রে দিলে তোমালোকৰ 5 রে দিলে তোমালোকৰ 10 5 রে দিলে 2 তাহলে লিখিব পাৰিবা দুটা 5 ৰ কাৰণে এটা √2 এতিয়া আমাৰ ডি ওলাব লাগে 5√2 - 3√2 তোমালোকে পাই যাবা কিমান 2√2 ঠিক আছে তোমালোকে কিমান পালা 2√2 এতিয়া আমাৰ 4 নম্বৰ পদটো হদিছে 4 নম্বৰ পদটো মানে কি হ'ব a প্লাস তোমালোকৰ কি হ'ব 3d a কিমান দি আছে 3√2 18 ক ভঙালে এটো পোৱা যায় 3√2 প্লাস 3 ইনটু 2√2 কি পাবা 3√2 প্লাস 6√2 তার মানে তোমালোকে পাই গলা 9√2 সোয়া এটা 9 ভিতৰলৈ সোমালে দুটা 9 যাব কাৰণ ভিতৰৰ পৰা এটা বাহিৰলৈ আহে ঠিক আছে এটো পাবা 81 ইনটু 2 তোমালোকে যদি ইনটু কৰি দিয়া 162 পাই যাবা आंसर হ'ব সি নেক্সট সোয়া তোমালোকৰ এটা সমান্তর প্রকৃতির দিয়া আছে ইয়াৰ সাধারণ অন্তর খুদিছে আমাৰ সমান্তর প্রকৃতির সাধারণ অন্তর সোয়া তাহলে 1 - p/p মাইনাস কি হ'ব 1/p ইকুয়াল টু 1 - 2p/p মানে এটো পদৰ পৰা এটো পদ -1 - p/p সাধারণ অন্তর আমাৰ একে হ'ব লাগিব সো লসাগু তোমালোকৰ সেম ইয়াতে আহিব 1 - p - p ইকুয়াল টু সাধারণ অন্তর হদিছে সো এইখিনি কৰিব নালাগে আমাৰ সাধারণ অন্তর হদিছে আমাৰ আৰু কৰিবই নালাগে চোৱা এইখিনি নালাগে
এইটো প্লাস মাইনাসত কেনসেল মাইনাস পি পি কেনসেল তোমালোকৰ থাকিল কি মাইনাস আৰু একো নাই মানে কি হ'ব 1 তেনেহলে সাধাৰণ অন্তৰ কি হ'ব -1 এটা সাধাৰণ প্ৰকৃতিত মানে সমান্তৰ প্ৰকৃতিত সমান্তৰ হ'ব সমান্তৰ প্ৰকৃতিত 31টা পদ আছে যদি ইয়াৰ 16তম পদটো m হয় তেন্তে প্ৰকৃতিটোৰ আন কেইটা পদৰ যোগফল হ'ব চোৱা মুঠ কিমান আছে সমান্তৰ প্ৰকৃতিৰ কি আছে মুঠ প্ৰকৃতিটোত 31টা পদ আছে চোৱা মুঠ পদ আছে তোমালোকৰ n = কিমান দি আছে 31 ঠিক আছে তাৰে 16তম পদটো m হয় তেন্তে প্ৰকৃতিটোৰ আটাইকেইটা পদৰ যোগফল চোৱা তোমালোকৰ 16 মানে a16 = m দিয়া আছে ঠিক আছে এতিয়া ইয়াৰ পৰা উলাই লোৱা তোমালোকৰ লিখিব পৰা a প্লাস কি হ'ব a প্লাস কি আহিব তোমালোকৰ 15d = তোমালোকৰ কি হ'ব m ইয়াৰ পৰা আমি লিখিব পাৰো a plus 15d = আমি m বুলি ৰাখি থলো কি হয় চাব লাগিব তোমালোকৰ কি হ'ব প্ৰকৃতিটোৰ আটাইকেইটা পদৰ যোগফল তোমালোকৰ কি উলাব দিছে sn = কি হয় n/2 2a plus n-1 into d n ৰ মান দি আছে 31 তেনেহলে 2 into তোমালোকৰ কি আহিব a আমাৰ দিয়া নাই পঢ়াই থোৱা n ৰ মান 31 - 1 d আমাৰ d আছে এতিয়া চাবা 31/2 so 2a plus ইয়াতে পাবা 30d চাবা 31/2 ইয়াতে আমি 2 কমন লব পাৰো a plus কি আহিব 15d এতিয়া 2 2 কেনসেল 31 a plus 15d মানে আমাৰ কি পালো m পাইছো তেনেহলে m বহাই মানে কি হ'ব 31m তোমালোকৰ c অপশনটো শুদ্ধ হৈ আছে নেক্সট কোৱা আছে যদি এটা সমান্তৰ প্ৰকৃতিৰ n সংখ্যক পদৰ যোগফল দিয়া আছে হয় আৰু a আৰু b দুটা ধ্ৰুব সাধাৰণ অন্তৰ উলাব দিছে সো প্ৰথমতে আমাৰ a1 আৰু a2 উলাব লাগিব তাৰ পিছতহে উলাব পাৰিম a1 = n ৰ মান n ৰ ঠাইত 1 বহাই দিয়া b * 1 স্কয়াৰ সো 1 মানে এটো 1 স্কয়াৰ মানেও কি পাবা এটো প্লাস সরি 1 স্কয়াৰ মানে 1 b ৰ লগত এটো আহিব a2 কি হ'ব a ৰ লগত 2 এটা আহিব আৰু b ৰ লগত 2 স্কয়াৰ হ'ব এতিয়া 2a প্লাস কি পাবা 2 স্কয়াৰ মানে 4b আমাৰ এতিয়া কি হদিছে সাধাৰণ অন্তৰ মানে এইটোৰ পৰা এইটো বাদ দিব লাগিব 2a plus 4b তারপর বাদ যাব a ও বাদ যাব b ও বাদ যাব তার মানে তোমালোকে পাবা দুটা a এর পৰা এটা a বাদ দিলে এটা a আৰু চাৰিটা b এর পৰা এটা b বাদ দিলে তিনিটা b তার মানে a plus 3b সো আমাক 33 নম্বৰ কোশ্চেনত কৈছে যে এটা সমান্তৰ প্ৰকৃতিৰ n টা পদৰ যোগফল দিয়া আছে প্ৰকৃতিটোৰ n তম পদটো কি হ'ব সো প্ৰথমতে আমি s1 যদি উলাই লও 2 * 1 স্কয়ার plus 5 * 1 তোমালোকে পাবা 2 1 স্কয়ার মানে 1 এ পাবা তার মানে 7 পালো তার মানে এটো কি হল a উলাল তে s2 2 * 2 স্কয়ার plus 5 * 2 মানে n ৰ ঠাইত আমি 2 বহাই দিছো 2 * 4 plus 10 পাবা এটো পাবা 8 plus 10 তোমালোকে 18 পালা এতিয়া a2 আমাৰ কেনেকৈ উলাব তোমালোকৰ s2 ৰ মান minus s1 ৰ মান ঠিক আছে তার মানে তোমালোকে 11 পালা ইয়াৰ পৰা যদি d উলাই লও a2 11 দিয়া আছে a কিমান দিয়া আছে 7 সরি মাইনাস হ'ব সরি মাইনাস তার মানে d ৰ মান 4 পালো এতিয়া আমি a n উলাব দিছে আমাক a plus n-1 into d a মানে 7 তোমালোকৰ 7 তাৰ পিছত d মানে দিয়া আছে 4 তার মানে 7 plus কি হ'ব 4n - 4 তার মানে 4n তোমালোকে বাদ দিলে পাবা 3 4n plus 3 অপশন কোনটো হ'ব 4n plus 3 c অপশন এতিয়া কি কৈছে যদি প্ৰথম n টা যুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল
nটা যুগ্ম স্বাভাবিক সংখ্যাৰ যোগফল প্ৰথম nটা অযুগ্ম স্বাভাবিক সংখ্যাৰ যোগফলৰ কে গুণ হয় তেন্তে কে কি হ'ব সো প্ৰথমতে আমাৰ যুগ্ম আৰু অযুগ্ম দুটাৰ যোগফল উলাই লও যুগ্মকৰ পৰা স্টার্ট হয় 2 4 6 হল তার মানে কি হ'ব প্ৰথম পদটো সাধাৰণ অন্তৰ 2 ঠিক আছে এতিয়া তোমালোকে ইয়াৰ পৰা কি ক'ব পাৰা an equal to a plus n minus 1 d তে a দি আছে 2 n minus 1 ইয়াতেও 2 দি আছে তেনেহলে যোগফল দিছে নেকি ও সরি যোগফল দিছে sn সরি sn equal to n by 2 2a plus n minus 1 into d ঠিক আছে n এর মান আমি না জানো a এর মান হল 2 তার পিছত n minus 1 ইয়ার মানও 2 এতিয়া তোমালোকে n by 2 ইয়াতে পাবা 4 কি পালা 2n minus 2 ইয়াতে 4 পৰা বাদ দিলে 2 ইয়াতে যদি তোমালোকে লসাগু কমন লোৱা কি পাবা 1 plus n ইয়াতে পাই গলে n 1 plus n তোমালোকৰ যুগ্ম সংখ্যাৰ যোগফল এতিয়া অযুগ্ম তোমালোকৰ 1 3 5 এনে কৈ যায় তাৰ মানে প্ৰথম পদ 1 সাধাৰণ অন্তৰ ইয়াতেও 2 এতিয়া sn equal to তোমালোকে পাই যাবা n by 2 2a plus n minus 1 into d ঠিক আছে এটো তোমালোকৰ ফৰ্মুলা এতিয়া n by 2 প্ৰথম পদ 1 সাধাৰণ অন্তৰ তোমালোকৰ 2 n by 2 2 plus 2 ৰ লগত n ৰ into 2 minus 2 এটো ক্যান্সেল into 2n তোমালোকৰ 2 ক্যান্সেল তাৰ মানে n স্কয়ার ঠিক আছে এতিয়া কি কৈছে প্ৰথম n টা অযুগ্ম সংখ্যাৰ স্বাভাৱিক সংখ্যাৰ যোগফলৰ কে গুণ মানে n টা যুগ্ম সংখ্যাৰ স্বাভাৱিক সংখ্যাৰ যোগফল মানে তোমালোকৰ কি কৈছে বুজাই দিছো যে প্ৰথম যেটো আমাক স্বাভাৱিক সংখ্যাৰ যোগফল আমি কি উলাইছিলো যুগ্ম সংখ্যাটো 1 plus n equal to কাৰ equal to হৈ আছে তোমালোকৰ অযুগ্ম সংখ্যাৰ স্বাভাৱিক যোগফল কি আছিল n স্কয়াৰ উলাইছো ঠিক আছে তার লগত k এর গুণফলৰ সমান ঠিক আছে এতিয়া k এর মান হদিছে তোমালোকে এটো সাইডত যদি কৰা তাহলে n plus n স্কয়ার পাবা ইকুয়াল টু সো n স্কয়ার ইনটু আছে এটো সাইডত আনি দিলো হরণ হ'ব সরি কমনে থাক 1 plus n এ থাকিব দিয়া তোমালোকে 1 plus n ঠিক আছে স্কয়ার n ক্যান্সেল তোমালোকৰ কি হ'ব 1 plus n by n equal to k তার মানে 1 plus n by n 1 plus n by বা n plus 1 by n তোমালোকৰ d অপশন হ'ব সো তোমালোকৰ প্ৰথম কোশ্চেনটো সরি প্ৰথম কোশ্চেনটো নহয় তোমালোকৰ এইটো কোশ্চেন কি দিয়া আছে a দিয়া আছে সরি an তোমালোকৰ 0 দিয়া আছে an তো কি দিয়া আছে 0 ঠিক আছে আমার a plus সো প্রথম পদ কি দিয়া আছে ইয়াতে 72 d সো ইয়াৰ পৰা এটো বাদ দিব লাগিব তেনহলে এটো হৰু বাদ দিলে তোমালোকে কিমান পাবা 9 পাবা তেনহলে মাইনাসৰ 9 হ'ব সো n minus 1 এটো সাইডত লৈ যোৱা এটো মাইনাস হ'ব এটো ইনটু হৈ আছিল এটো সাইডত গলে হৰণ হ'ব একেবাৰে কৰি দিলো 8 পাবা n মাইনাসৰ আছে ইয়াতে যাই প্লাস পাবা তার মানে 9 পালা n এর মান 9 অপশনটো হ'ব প্রথম অপশনটো সো আমার এটা সমান্তর প্রগতির n টা পদ থাকিলে পদবোৰৰ যোগফল হ'ব সো n টা পদৰ যোগফল হদিছে সো বেসিক্যালি ইয়াতে তোমালোকক ফর্মুলাটো হদিছে ঠিক আছে তোমালোকৰ এইটো ফর্মুলা শুদ্ধ হ'ব l আৰু an একে কথা ঠিক আছে তোমালোকে এটা ফর্মুলা পাইছিলা n by 2 a plus an আৰু আনটো ফর্মুলা আছে a plus l ঠিক আছে অন্তিম পদটো যদি l হয় তার মানে এই অপশনটো শুদ্ধ হৈ আছে এটো টাইপৰ প্ৰশ্ন আহে সমান্তর প্রকৃতিটোৰ পৰৱৰ্তী পদ হদিছে সো প্ৰথমতে আমাৰ √27 মানে কি এটো জানিব লাগিব মানে d জানিব লাগিব 27 ক উৎপাদক কৰা
তেনেহলে দুটা তিনিৰ কাৰণে এটা তিনি বাহিৰত এটা ভিতৰত থাকি গল 48 তোমালোকে যদি 4 এৰে দিয়া 1 তাৰ পিছত 2 4 এৰে দিলে 3 তাৰ মানে দুটা 4 এর কাৰণে এটা আহিব চোৱা চাৰিটা ৰুট 3 ৰ পৰা তিনিটা বাদ দিলে মাত্ৰ এটা ৰুট 3 তোমালোকে ডি পাই গলা এতিয়া আমাক 4 নম্বৰ পদ দিছে তাৰ মানে a প্লাস কি হ'ব 3d a কিমান আছে a দিয়া আছে 3 ৰুট 3 প্লাস 3 ইনটু d d কিমান আছে ৰুট 3 3 ৰুট 3 প্লাস 3 ৰুট 3 তোমালোকে পাই যাবা 6 ৰুট 3 চোৱা বাহিৰৰ পৰা যেতিয়া আহিছিল মানে দুটাৰ কাৰণে এটা বাহিৰলৈ লৈ আহিছা এতিয়া যেতিয়া ভিতৰলৈ সোমাবা দুটা কৈ সোমাব ঠিক আছে এটাৰ কাৰণে দুটা তাৰ মানে 36 ইনটু 3 3 6 ৰ তোমালোকে 18 ৰ 8 হাতৰ থাকিল 1 তোমালোকে কিমান পালা 108 অপশন আহিল সি তলৰ সমান্তৰ প্ৰকৃতিৰ কোনটো পদ শূন্য হ'ব চোৱা কোনটো পদ আমাক শূন্য হ'ব সুধিছে তোমালোকৰ প্ৰথম পদ দিয়া আছে a প্লাস তাৰ মানে a n শূন্য দিয়া আছে a প্লাস n minus 1 into d equal to 0 a দিয়া আছে কিমান 21 d চোৱা 18 ৰ পৰা এটো বাদ দিলে তোমালোকে 3 পাবা মাইনাসৰ 3 হ'ব ঠিক আছে চোৱা n minus 1 minus 3 প্লাস আছে এটো সাইডত গলে মাইনাস n minus 1 মাইনাস আছে সরি ইনটু আছে এটো সাইডত যাই হরণ হ'ব ক্যান্সেল 7 বার তোমালোকৰ -1 ইকুয়াল টু 7 7 এটো সাইডত গলে প্লাস তোমালোকৰ কি পাবা 8 অপশন হ'ব অষ্টম পদ ঠিক আছে 8 মানে অষ্টম পদ এতিয়া এটো সমান্তৰ প্ৰকৃতিৰ প্ৰথম 20টা পদৰ যোগফল সো 60 হ'ব আমাৰ ইজি এটো একেবাৰে ইজি সো প্রথম পদ দিয়া আছে তোমালোকৰ 3 d কিমান 3 ৰ পৰা 3 বাদ দিলে শূন্য যোগফল দিছে sn equal to n by 2 2a plus n minus 1 into d ঠিক আছে n ৰ মান দিয়া আছে 20 তোমালোকক 20টা পদ দিয়া আছে 2 into 3 n ৰ মান 20 minus 1 d ৰ মান 0 তেনেহলে ইয়াতে পাবা 10 ইয়াতে কিমান পাবা 6 চোৱা 0 ৰে ইনটু হৈ আছে তেনেহলে এটা গোটেই পার্ট কি হ'ব 0 হ'ব ব্র্যাকেট থাকিলে ইনটু তেনেহলে 60 অপশন এটো নেক্সট এটো সমান্তৰ প্ৰকৃতিত আছে তেনেহলে x ৰ মান দিছে ঠিক আছে সো তাৰ মানে তোমালোকৰ দ্বিতীয় পদৰ পৰা আমাৰ প্ৰথম পদ বাদ দিব লাগিব ইকুয়াল টু হ'ব কোনটো তৃতীয় পদৰ পৰা আমাৰ দ্বিতীয় পদ বাদ দিব লাগিব সো লসাগু কি পাবা দুটাই লসাগু আহিব সো দুটাই লসাগু আহিব তেনেহলে আমি কি কৰিব পাৰো এটো ক্যান্সেল তেনেহলে x + 2 মাইনাস এটো তোমালোকৰ ক্যান্সেল যাব তেনেহলে থাকিব তোমালোকৰ x মাইনাস ইনটু হৈ যাব তেনেহলে -3 ইয়াতেও তোমালোকে পাবা x + 5 x + 3 এটো ক্যান্সেল x + 3 1 ৰ লগত ইনটু আহি এটোই হ'ব মাইনাস সো x + 3 ক্যান্সেল x + 5 1 ৰ লগত ইনটু হ'ব কিন্তু মাইনাসত হ'ব এতিয়া এটো ক্যান্সেল তোমালোকৰ 2 ৰ পৰা এটো বাদ দিলে মাইনাসৰ 1 পাবা ইয়াতে x + 3 ইয়াতে সোয়া এটো ক্যান্সেল তোমালোকে পাবা -2 x + 5 x + 3 সোয়া ইয়াতে তলত x + 3 আছে এটো তলত x + 3 আছে ক্যান্সেল উপৰত মাইনাস মাইনাস ক্যান্সেল ইয়াতে পালা x + 2 ইয়াতে পালা 2x + 5 বজ্ৰবৰণ কৰিলে x + 5 পাবা 2 ৰ লগত এটো ইনটু হ'ব 2x + 4 4 to এটো সাইডত আনি দিয়া x to এটো সাইডত লৈ যোৱা তেনেহলে 1 দুটা x ৰ পৰা এটা x বাদ দিলে x ঠিক আছে x ৰ মান কিমান পালা 1 অপশন হ'ব a নোট কৈছে যে এটা
বর্ধমান সমান্তর প্রকৃতির তিনিটা ক্রমিক পদৰ সমষ্টি দিয়া আছে 51 প্ৰথম আৰু তৃতীয় পদৰ পূৰণফল কি দিয়া আছে তোমালোকৰ 273 হলে তৃতীয় পদটো হ'ব প্ৰথম আৰু তৃতীয় পদৰ পূৰণফল দিয়া আছে তোমালোকৰ কিমান প্ৰথম আৰু তৃতীয় পদৰ a আৰু a3 ঠিক আছে এই দুটা মিলি দিয়া আছে তোমালোকক 273 এটো তোমালোকক দিয়া আছে ঠিক আছে এতিয়া চাবা কি কৈছে প্ৰথম তিনিটা ক্ৰমিক পদৰ সমষ্টি তাৰ মানে s3 দিয়া আছে তোমালোকক কিমান s3 ইকুৱেল টু দিয়া আছে 51 ঠিক আছে এতিয়া আমি জানো n/2 a প্লাস আমি লিখিব পাৰো কি a3 ঠিক আছে আমাৰ ফৰ্মুলা কি আছিল a প্লাস সরি n/2 a প্লাস an ইয়াতে n ৰ মান 3 দিয়া আছে 3 বহাই দিলো একেবাৰে ঠিক আছে এটো ইকুৱেল টু 51 এতিয়া a প্লাস a3 ইকুৱেল টু তোমালোকে ইয়াৰ পৰা কি পাই আছা a প্লাস a3 পাই আছা 51 তোমালোকে 2 ইনটু হ'ব 3 তোমালোকৰ কি হ'ব হৰণ হ'ব এতিয়া 3 ইয়াৰ মাজত কিমান বাৰ যাব তোমালোকৰ 17 বাৰ তাৰ মানে তোমালোকে পালা 34 a plus a3 এতিয়া আমি যদি a plus a3 মান বহাই দিয়া a3 মানে কি লিখিব পাৰা a plus 2d equal to 34 তাৰ মানে আমি ইয়াৰ পৰা ক'ব পাৰো যে 2a plus 2d equal to 34 তাৰ মানে আমি যদি 2 এৰে হৰণ কৰো a plus d equal to কিমান পাম 17 পাম ঠিক আছে এইটো আমি কি কৰিম a plus সরি ইনটু এটো কি হ'ব a plus 2d equal to 273 ঠিক আছে সোয়া ইয়াৰ পৰা আমি কি কৰিব পাৰো a equal to 17 প্লাস আছে এটো সাইডত লৈ গলে মাইনাস ইয়াতে সোয়া তোমালোকে কি লিখিব পাৰিবা a plus তোমালোকৰ 7 2 কি আহিব 17 সরি d ঠাইত আমি বহাইলো d equal to বহাইলো 17 minus a 17 minus a বনাই দিলো আমি ইয়াক equal to 273 ইয়াৰ পৰা কি পাবা a plus কি আহিব 34 minus 2a ইয়াতে পাবা 273 ইয়াতে সোয়া তোমালোকে পাই যাবা a ভিতৰত তোমালোকৰ মাইনাস a পাবা ইয়াতে পাবা 34 273 ঠিক আছে এতিয়া যদি তুমি কৰা সোয়া আমাৰ কোশ্চেনত কৈছে এটা ক্ৰমিক বৰ্ধমান সমান্তৰ প্ৰকৃতিৰ তিনিটা ক্ৰমিক পদ সোয়া প্ৰথমটো ধৰি লোৱা a - d তাৰ পিছত d প্লাস কৰিলে কি আহিব a আহিব তাৰ পিছত d প্লাস কৰা a plus d মানে d প্লাস কৰিলে d টো ক্যান্সেল যাব এতিয়া আমাৰ কোশ্চেনত দিয়া আছে যে এই গোটেইকেটা যোগ কৰাৰ পিছত 51 পাবা সমষ্টি কৈছে আমাক এতিয়া সোয়া এই দুটা ক্যান্সেল তাৰ মানে 3a equal to 51 সো তোমালোকৰ ইনটু আছিল হৰণ হৈ যাব 17 পাবা এতিয়া এর মান তোমালোকৰ কিমান 17 প্ৰথম আৰু তৃতীয় পদৰ পূৰণফল 273 হলে তৃতীয় পদটো হ'ব সো প্ৰথম পদৰ লগত তৃতীয় পদৰ পূৰণফল প্ৰথম পদ দিয়া আছে তোমালোকৰ a - d তাৰ লগত যদি তৃতীয় পদটো পূৰণ কৰো আমাৰ কি দেখাই আছে 273 ঠিক আছে চাবা এতিয়া আমি কি পাম a - b a plus b হোল স্কয়াৰত পৰিছে আমাৰ d স্কয়াৰ equal to 273 এতিয়া a মানে আমি অলপ আগতে ওলাই থৈছো 17 তেনেহলে 17 স্কয়াৰ - d স্কয়াৰ equal to 273 ইয়াৰ পৰা -d স্কয়াৰ 273 মাইনাস হ'ব প্লাস আছে এটো আৰু 17 স্কয়াৰ কৰিলে তুমি পাই যাবা 289 ঠিক আছে 17 into 17 কৰিলে এটো পাবা এতিয়া 8 ৰ পৰা এটো মাইনাস কৰা তোমালোকে 16 পাই যাবা মাইনাসত
মাইনাসৰ ডি স্কয়াৰ মাইনাস মাইনাস কেনসেল স্কয়ার আছে এইটো সাইডত যাই কি হ'ব ৰুট ওভাৰ হ'ব তাৰ মানে তুমি কি পাবা 4 পালা ঠিক আছে এতিয়া আমি যদি 4 পাইছো প্ৰথম পদটো পাইছো 17 ঠিক আছে তোমালোকৰ আৰু সাধাৰণ অন্তৰ পালো কিমান 4 তেনেহলে প্ৰথমতে কি হ'ব প্ৰথম মানে a পাইছো কিমান 17 তেনেহলে প্ৰথম পদ ধৰি লৈছিলো আমি কিমান a মাইনাস d তাৰ মানে 17 ৰ পৰা আমাৰ 4 বাদ দিব লাগিব তাৰ মানে 13 তাৰ পিছত আমি কি কৰিম সেকেন্ড পদটো তোমালোকৰ কি হ'ব সিম্পল a সেকেন্ড পদটো আমাৰ কি a তাৰ মানে 17 এতিয়া থাৰ্ড পদটো তোমালোকৰ কি হ'ব 4 প্লাস কৰিব লাগিব তেনেহলে 21 তোমালোকৰ आंसर আহি গল 21 নেক্সট কৈছে যে তলৰ কোনটো অনুক্ৰম কি দিয়া আছে সাধাৰণ অন্তৰ 3 হ'ব সোয়া প্ৰথমতে আমি a1 উলাই লও 2 into 1 square plus 3 into 1 কি পাবা 1 square মানে 1 এ পাবা 2 plus 3 তাৰ মানে 5 পালো a2 তোমালোকৰ 2 into কি হ'ব 1 ৰ ঠাইত 2 বহিব এতিয়া সোয়া 2 square মানে 4 ইয়াতে 6 পাবা ইয়াতে পাবা 8 plus 6 তাৰ মানে তোমালোকে পালা 14 এতিয়া 14 ৰ পৰা 5 বাদ দিলে তোমালোকে 9 পাই আছা 3 পোৱা নাই ঠিক আছে এতিয়া আমি 2 নম্বৰটো চেক কৰিব লাগিব 1 বহাই দিলে 1 স্কয়াৰ প্লাস 3 into 1 1 স্কয়াৰ 1 এটো 3 তাৰ মানে 4 পালা এতিয়া 2 বহাই চাম আমি 2 স্কয়াৰ প্লাস 3 into 2 তাৰ মানে 4 plus 6 কিমান আহিব তোমালোকৰ 10 আহিব 10 ৰ পৰা যদি 4 বাদ দিয়া তোমালোকে 6 পাই গলা এইটো তো নহয় থাৰ্ড নম্বৰত কৰিম 5 plus 3 into 1 তাৰ মানে 5 plus কি হ'ব 3 তাৰ মানে 8 2 বহাইছো 5 plus তোমালোকৰ 3 into 2 তাৰ মানে 5 plus 6 তোমালোকৰ 11 এতিয়া 11 ৰ পৰা 8 বাদ দিলে তোমালোকৰ 3 হয় তাৰ মানে অপচন কোনটো হ'ব সি ইখিনিতে তোমালোকৰ এটো পাৰ্টৰ গোটে এমসিকিউ কৰি দিলো আৰু তোমালোকৰ কি এটো পাৰ্টৰ যদি তোমালোকে কোশ্চেন ব্যাংকৰ সলিউশনটো সোৱা নাই তেনেহলে মই ডেসক্ৰিপচনত লিংকটো দি দিম তাৰ পৰা চাই লবা আৰু তোমালোকৰ চ্যাপ্টাৰ 1 ৰ পৰা 8 লৈকে যদি এমসিকিউ ভিডিও বিলাক সোৱা নাই মই 2 নম্বৰ তোমালোকৰ 2 নম্বৰ যেটো লিংক থাকিব হেতু হ'ব তোমালোকৰ এই ম্যাথছৰ যিবিলাক এমসিকিউ আছে মানে কোশ্চেন ব্যাংকৰ নহয় এইবিলাক এমসিকিউ তোমালোকৰ ডেসক্ৰিপচনত পাই যাবা তোমালোকে চাই লবা আৰু তোমালোকৰ নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰিবা ভিডিওটো